তো হেল্ল' দোস্ত ৱেলকাম বেক টু মাই ছেকেণ্ড মিনি ব্লগ। তো মানে আজি কীৰ্তনৰ বজাৰ কৰিবলৈ বুলি আমি 5টাই ওলাই ল'লোঁ। তো বিশেষ বজাৰ একো নাই, তো মানে সৰু সুৰা বজাৰ আছিলে, তো সেইখিনি বজাৰ কৰা হৈ গ'ল মানে। তো সেই আমি 5টা বুলি ওলাই আহিলোঁ বজাৰলৈ। তো বজাৰ আহি চাওকচোন কি কৰি আছে পাগলবিলাক। মানে কি ক'ব আৰু, মোৰ বাইকখন দেখিলে সিহঁতৰ মানে কি কৰোঁ কি নকৰোঁ লাগি থাকে। তো সেই সিহঁতৰ নতংকিবিলাক চায়ো বজাৰ কৰিও হৈ গ'ল। সিহঁতৰ তিনিটাক নামঘৰলৈ বুলি পঠিয়াই দিলোঁ আৰু আমি দুটা ইফালে আহি গ'লোঁ। 3টামান বজাৰ কৰিব আছিলে। তো সেই বজাৰ ল'বলৈ বুলি এখন দোকান পালোঁহি। তো দোকানখনত আহিও আমাৰ ভাগ্যখন বেয়া যে দোকানৰ মানুহকেইজনে ভাত খাবলৈ বুলি ঘৰলৈ গ'ল। তো সেই আমি দেৰি নকৰি ওচৰতে বজাৰ এখন হৈ আছিলে, তো সেই বজাৰখনলৈ বুলি আহিলোঁ। তো বজাৰখনত প্ৰথমতে আহি আমি চিয়াৰ লৈ ল'লোঁ, তাৰপিছত তিয়হ ল'লোঁ আৰু মিঠৈ ল'লোঁ আৰু দুটামান বস্তু ল'লোঁ। তো সেই বস্তুখিনি লৈ আহি ডাইৰেক্ট মই ঘৰে পালোঁহি। এইখিনি বজাৰ লৈ পেলাই ইয়াক পঠিয়াই দিলোঁ নামঘৰলৈ। তো মই ঘৰলৈ আহিলৈ ভাতকেইটা খাই লৈ কি আকৌ নামঘৰ পালোঁগৈ। তো নামঘৰত মানে সিহঁতে পানী মৰাত লাগি আছে এজনে, আৰু ইজনে মোচা কচাত লাগিবৰ কাৰণে ৰখি আছে আৰু। তো সিহঁতে মোচা কচা কৰালে বুলি আমি বোলো এটা চাৰ্কাছকে চাওঁ। তো আপোনালোকে চাওকচোন আমাৰ এটা কি চাৰ্কাছ দেখুৱাই আছে। তো দেখিলে নহয় চাইকেলখন বেয়া কৰা ধান্দা কেনেকৈ লৈ আছে সি। তো আজিলৈ ইমানখিনি আছিলে ভিডিঅ'টো। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তো কালিলৈ আকৌ কীৰ্তনত লগ পাম।